নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ডিব্ৰুগড়ৰ পল্টন বজাৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পিছফালে জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰায় 9 বিঘা ব্ৰহ্মপুত্ৰৰ পাৰৰ ভূমিত এই উচ্ছেদ অভিযান বহু বছৰ ধৰি প্ৰায় 60টা পৰিয়ালে অবৈধভাৱে দখল কৰি ঘৰ সাজিছিল এই অঞ্চলত কিছুদিন পূৰ্বে জিলা প্ৰশাসনে জাননী জাৰি কৰিছিল এই লোকসকলক আজি জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনে অঞ্চলটোত উচ্ছেদ চলায় মাইজান নৈৰ পাৰৰ এই অঞ্চলটোৰ লগতে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰৰ বহু অঞ্চলত অবৈধভাৱে হিন্দীভাষী আৰু বংগমূলীয় লোকে গৃহ সাজি ভূমি দখল কৰি আছিল আৰু যাৰ বাবে এই উচ্ছেদ অভিযান চলোৱা হয় ডিব্ৰুগড়ৰ পল্টন বজাৰৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পিছফালে জিলা প্ৰশাসনৰ এই উচ্ছেদ অভিযান প্ৰায় 9 বিঘা ব্ৰহ্মপুত্ৰৰ পাৰৰ ভূমিত এই উচ্ছেদ অভিযান চলোৱা হয় বহু বছৰ ধৰি প্ৰায় 60টা পৰিয়ালে অবৈধভাৱে দখল কৰি ঘৰ সাজিছিল এই অঞ্চলটোত কিছুদিন পূৰ্বে জিলা প্ৰশাসনে জাননী জাৰি কৰিছিল এই লোকসকলক আজি জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনে অঞ্চলটোত উচ্ছেদ চলায় মাইজান নৈৰ পাৰৰ এই অঞ্চলটোৰ লগতে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰৰ বহু অঞ্চলত অবৈধভাৱে হিন্দীভাষী আৰু বংগমূলীয় লোকে গৃহ সাজি ভূমি দখল কৰি আছিল আৰু এই লোকসকলক জাননী জাৰি কৰা হৈছিল তাৰ পিছত আজি প্ৰশাসনৰ বৃহৎ দলে উচ্ছেদ অভিযান চলায় আমাৰ সাংবাদিক জেছিম আহমেদ ফুললাইনত আছে জেছিম এই উচ্ছেদৰ আৰু কি তথ্য আছে আপোনাৰ লগত প্ৰাঞ্জল চাওক এইটো ডিব্ৰুগড়ৰ এটা দীৰ্ঘদিনীয়া সমস্যা ডিব্ৰুগড় জিলাখনৰ পুৰণি যিটো ঐতিহ্য আছে সেই ঐতিহ্যত লাঘৱ কৰিছে এই এনেসমূহ আচলতে লোকৰ অবৈধভাৱে দখল যি ভূমি ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ যিটো অঞ্চল এইটো এই গোটেই অঞ্চলটো এতিয়া বৰ্তমান সময়ত আপুনি যদি চাই ব্যাপক হাৰত এনে লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু ক'ৰ পৰা কেনেকৈ আহিছে এইসকল লোক জনা নাযায় ক্ৰমান্বয়ে বৰ্ষ পাৰ হোৱাৰ পাছত বৰ্ষ এনেধৰণে এই ঘৰসমূহ সাজি গৈ থাকে প্ৰশাসনে কেতিয়াবা অভিযানৰ উচ্ছেদ অভিযান চলায় এইবাৰো উচ্ছেদৰ বাবে জাননী জাৰি কৰিছিলে বিশেষকৈ ক'ব লাগিব যে যেতিয়াৰ পৰা এইটো সচিবালয়ৰ অঞ্চল পিছফালৰ অঞ্চল হ'ল তেতিয়া এই অঞ্চলটো বেছি গুৰুত্ব পাইছে কিন্তু ইয়াৰ আগতে যদি এইসকল লোকৰ কিছুমান আপুনি দেখিব তাত পকী বেৰা ইত্যাদিও সাজি লৈছে ইমান সময় প্ৰশাসনৰ চকুত পৰা নাছিলে যেতিয়া সচিবালয় তাত গঢ় লৈ উঠিলে তাৰ পাছতহে প্ৰশাসনে এই ব্যৱস্থাটো গ্ৰহণ কৰিলে এনেধৰণে কেৱল এয়াই নহয় ব্ৰহ্মপুত্ৰ ডিব্ৰুগড় চহৰখন মহানগৰখন ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে অৱস্থিত ব্ৰিটিছে প্ৰতিষ্ঠা কৰা এখন 180 বছৰ পুৰণি চহৰ 180 বছৰ পূৰ্বতে এই চহৰখনৰ কিন্তু এনেকুৱা এটা অশুভনীয় আচলতে দৃশ্য নাছিলে ক্ৰমান্বয়ে কিন্তু এতিয়া দেখা যায় যে এনেধৰণৰ অবৈধভাৱে ভূমি দখল ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে একাংশ লোকে একাংশ হিন্দীভাষী আৰু বংগমূলীয় বিশেষকৈ যি মিয়া বুলি কোৱা হয় তেনেকুৱা লোকৰ আচলতে সংখ্যা আমি দেখিবলৈ পাওঁ কিন্তু সেয়া প্ৰশাসনৰ দৃষ্টিগোচৰ নহয় এই বিষয়বোৰ আচৰিত ধৰণে আৰু এনেধৰণে আচলতে বসতি বৃদ্ধি পাই গৈ থাকে ক্ৰমান্বয়ে এটা পৰিয়াল আহে তাৰ পাছত 5টা 10টাকৈ এখন এটা চুবুৰীৰ দৰে গঢ় লৈ উঠে ডিব্ৰুগড়ৰ মাইজানৰ পৰা ডিব্ৰুগড়ৰ যি অমৰাগুৰি গাঁও আছে চহৰৰ প্ৰধান অঞ্চল এইটো এই অঞ্চলটোত কিন্তু এইসকল লোকৰ অবাধে বসতি আছে আমি দেখিবলৈ পাওঁ এয়া এক ৰহস্যজনক বিষয় ইয়াৰ কোনো আচলতে এইসকল লোকক এতিয়া আজিৰ যিটো উচ্ছেদ অভিযান জেছিম শান্তিপূৰ্ণভাৱে হৈছে কোনো বিপদ হোৱা নাই আহুকাল হোৱা নাই বৰ্তমান আচলতে প্ৰশাসনে পূৰ্বতেও তেওঁলোকক জাননী জাৰি কৰিছিলে আৰু জাননী জাৰি কৰাৰ পাছতে আচলতে প্ৰশাসনৰ নীতি নিৰ্দেশনা তেওঁলোকে মানিছে সেয়া ক'ব লাগিব আৰু সেইবাবে আচলতে তেওঁলোকে বস্তু বাহনি লৈ তাৰ পৰা গুচি গৈছে আৰু উচ্ছেদ তেওঁলোকৰ গৃহসমূহ চলোৱা হৈছে এইটো এটা প্ৰশংসনীয় পদক্ষেপ জিলা প্ৰশাসনৰ তত্বাৱধানত হৈছে আৰু চৰকাৰৰ তত্বাৱধানত হৈছে চৰকাৰে ভূমি অবৈধভাৱে দখল কৰা কোনো লোককে আচলতে এৰি দিয়া নাই সেইবাবে আচলতে এই যি অভিযান এয়া সফল হৈছে বুলিয়ে ক'ব লাগিব প্ৰাঞ্জল ধন্যবাদ জেছিম ইফালে প্ৰশাসন নহয় এইবাৰ খুদ ৰাইজে চলালে উচ্ছেদ অভিযান এক্সকেভেটৰৰে নহয় হাতুৰিৰে চলিল উচ্ছেদ অভিযান ৰাইজে মিলি দখলমুক্ত কৰিলে বিদ্যালয়ৰ খেলপথাৰ এয়া ধূপধৰাৰ কোঠাকুটিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰিছে নৱনিৰ্মিত দোকান অবৈধভাৱে নিৰ্মাণ কৰা দোকানত চলালে উচ্ছেদ অভিযান ধূপধৰাৰ 374 নম্বৰ কোঠাকুঠি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰৰ ভূমি বেদখল কৰি একাংশ লোকে অবৈধভাৱে নিৰ্মাণ কৰিছিল কেইবাখনো দোকান ফলত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলা কৰাত সমস্যাৰ সৃষ্টি হোৱাৰ লগতে ক্ৰমান্বয়ে সংকুচিত হৈ পৰিছিল বিদ্যালয়ৰ খেলপথাৰ ইয়াতে ক্ষুণ্ণ হৈ কোঠাকুঠি মৌজা উন্নয়ন সমিতিৰ উদ্যোগত প্ৰস্তাৱ গ্ৰহণ কৰি ভাঙি পেলোৱা হয় অবৈধভাৱে নিৰ্মাণ কৰা দোকানসমূহ স্কুলখনৰ মাটিত কেইজনমান স্থানীয় ব্যক্তিয়ে অবৈধভাৱে মানে এই স্কুল খেলপথাৰত
গৃহ নিৰ্মাণ কৰি আছে তাৰে প্ৰতিবাদত আমি তেওঁলোকক বহুতবাৰ জনোৱাৰ পিছতো তেওঁলোকে মানে আমাৰ মানে মৌজাবাসীৰ কোনো হেৰি নামানিলে বাধা নামানিলে তাৰে সংক্ৰান্তত আজি আমি দলে বলে মৌজাবাসীয়ে ওলাই এই ঘৰ ভাঙাৰ কাৰ্যসূচীটো হাতত লৈছোঁহি। অনুষ্ঠানখনৰ নাম হ'ল কথাকথি মৌজা উন্নয়ন সমিতি। ইয়াত আমি প্ৰায় 1500 ঘৰমান মানুহ আছোঁহি আৰু এই 1500 ঘৰ মানসংখ্যেৰে আজি ওলাই দলে বলে ওলাই এই গৃহৰ নিৰ্মাণ কাৰ্যসূচী সমূহ ভাঙি দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে। তেজপুৰৰ ডিপুতাত স্কুলীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। জোনাকজ্যোতি মহন্তৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য। ডিপুতা হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ আছিল জোনাক। দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰজন। ছাত্ৰজনৰ মৃতদেহত দেখা গৈছে আঘাতৰ চিন। বেচেৰিয়া আৰিমৰাৰ ডিপুতা নৈৰ পাৰত উদ্ধাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। কওঁতে মই গ'লোঁ হেৰি কৰিবলৈ, কিন্তু গৈ পেলাই ক'তো নাপালোঁ। এতিয়া ৰাতিপুৱা ৰাতি তাই ফোন কৰিছে এই দলঙৰ তলত এই পুতলাদা বৌয়ে খবৰ দিছে মানে এই ইমিডিয়েট তই ডিপুতা দলঙৰ ওচৰলৈ যা বুলি ক'লে। সেই তেতিয়াহে গৈ পেলাই হেৰি কৰিছোঁ কি পানীত উপঙি আছে বোলে। কি হৈছে মানে এইটো মাৰ্ডাৰে হ'ব মই দিয়া ফালৰ পৰা। কিয় কাৰণে পানী যদি সি সাঁতুৰি পেলাই পানীখন তাৰ পেট টোপলি গ'লহেঁতেন, কিন্তু অলৰেডি তাৰ মাৰ্ডাৰ হৈছে। এতিয়া মাৰ্ডাৰ কৰিম বুলি কৈছে। বৰপেটা চহৰৰ গায়নহাটীত এজন লোকক হত্যা। দেওবাৰে নিশা প্ৰায় 1 বজাত হত্যাকাণ্ডটো সংঘটিত হয়। বিপুল গায়ন নামৰ 38 বছৰীয়া লোকজনক হত্যা কৰা হয়। পেছাত ৰিক্সা চালক আছিল নিহত বিপুল গায়ন। বন্ধুৰ সৈতে হোৱা কাজিয়াৰ পৰিণতিত হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। এই ঘটনা সন্দৰ্ভত ভাৰ্গিছ ওৰফে দীপ নামৰ এজনক আটক কৰা হৈছে। ফৰেনচিকৰ দলে ঘটনাস্থলীৰ পৰা তথ্যবোৰ সংগ্ৰহ কৰে। কাজিন চিষ্টাৰ হয়, ফোন কৰিছে মোক যে এনেকৈ বিপুল দাক মেডিকেলত নিছে এনেহেন কৰি। সেইখিনি টাইমত আমি ভবা নাছিলোঁ যে এইটো মাৰ্ডাৰ বুলি ভবা নাছিলোঁ আমি। যিটো অৱস্থা দেখা পালোঁ মানে তেতিয়া মানে আমি গম পালোঁ যে এইটো মানে মাৰ্ডাৰে হয়। একচুৱেলি এইটো এক্সিডেণ্ট কেছ নহয়, মানে একদম মানে ইমান বেয়া অৱস্থা, মানে হাতৰ আঙুলি চাঙুলি কাটি দিছে, জিভাখন কাটি দিছে। এটা মানুহৰ ওপৰত ডাউট হ'ল। প্ৰথম ডাউটটো হৈছে ভাৰ্গিছ বুলি, তেখেতৰ ওপৰত ডাউট হ'ল এইটো কাৰণত যে কি হৈছে এম্বুলেঞ্চখন যেতিয়া আহিছিল এম্বুলেঞ্চখন বোলে তেখেতে মাতিছে ফোন কৰি মাতাৰ পিছত তেখেতক সুধিছিল আপোনাৰ কি হয়। তেখেতে কৈছে মই চিনি নাপাওঁ, এনেকৈ কৈছে মই চিনি নাপাওঁ বুলি কোৱাৰ পিছত কিন্তু তেখেত আমাৰ ঘৰৰে হয়, ভাৰ্গিছ দাস। তেখেতৰ এইখিনিতে ঘৰ, গায়নহাটীতে ঘৰ হয়। নিজৰ ঘৰৰ মানুহ এটাই তাৰমানে এনেকৈ মানুহ যে মাৰিব পাৰে মানে ভাবিব পৰা নাই। কিন্তু একলাই যে দীপদাদাই যে আছে সেইটো মই নকওঁ, কাৰণ এতে এটা মানুহে এটা মানুহক মাৰিব নোৱাৰে। এতে বহুত মানুহ লগ আছে। এতিয়া সমীৰণ বুলি ল'ৰা আছে, মই তাকো ডাউট কৰোঁ, কাৰণ তাহাৰ ঘৰত আগত দেখি তেজ পৰি আছে, তো মই তাকো ডাউট কৰোঁ। ক্ষেত্ৰীৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কয়লাশিলত দুৰ্ঘটনা। দ্ৰুতবেগী নিয়ন্ত্ৰণহীন এখন ট্ৰাকে খুন্দা মাৰে ডিভাইডাৰত। এই দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে ট্ৰাকখনৰ এজন চালকৰ। ট্ৰাকখনত থকা আন এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ক্ষেত্ৰীৰ যান বাহন আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। এই পৰ্যন্ত মৃত চালকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। हरियाणा पे और जो जिसका डेथ हुआ उसका नाम क्या है? उसको मालूम नहीं है। उसका मालूम नहीं है? वो अमित नाम है उसका, वो यूपी का रहने वाला है। यूपी का रहने वाला है। अच्छा, एक साथ थे दोनों? दोनों ड्राइवर ही थे? हाँ, दोनों ड्राइवर थे। चला रहा था वो चला रहा था गाड़ी। अच्छा, उसका नाम पता है आपको? उसको अमित नाम है। अमित। हाँ। कहाँ से आ रहे थे आप लोग? हमें दीमापुर से आ रहे थे? नहीं, आमगुड़ी से आ रहे। हाँ, आमगुड़ी। ৰঙিয়াৰ কৰ্টাখাটত হিট এণ্ড ৰানৰ ঘটনা। দেওবাৰে নিশা দ্ৰুতবেগী বাণিজ্যিক নম্বৰৰ অল্টো বাহনে মহতিয়ালে 2 বাইক আৰোহীক। এই দুৰ্ঘটনাত থিতাতে মকছেদ আলী নামৰ যুৱকজনৰ মৃত্যু হয়। এই দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে কেন্দুকোনাৰ পৰা বালিসত্ৰ অভিমুখী বগা ৰঙৰ এল্টো বাহনখনে দুৰ্ঘটনা সংঘটিত কৰি বহু দূৰলৈ মহতিয়াই নিয়ে বাইক আৰোহী দুজনক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বুলবুল হুছেইন নামৰ এজন যুৱক। আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনৰ চালকক বিচাৰি আৰম্ভ কৰিছে তদন্ত। আমি তাৰমানে ৰঙিয়াৰ পৰা আহি আছিলোঁ, আহি থাকোঁতে সেন্দে দুটা আগে আহি আছে, মই ফন্টে পিছে আহিছোঁ। আমি একদম শ্ল'কৈ আহিছোঁ। খুব স্পীড এখন এল্টো এখন আহি
তাৰমানে চাৰ চাকা দি আছে ইয়াৰ আগৰ চাকাটো অনলি ফৰ খুন্দিয়া লগাই কাৰণে চুচৰাই কাৰণে লৈ গুচি গৈছে গাড়ীখনৰ কালাৰ কেনেকুৱা কালাৰখন বগা কালাৰ নম্বৰ চম্বৰ মনত আছে নম্বৰ চাবৰ মনত নাই তাৰমানে মই উঠাব চালোঁ না আৰু খুব স্পীড গুচি গৈছে আনফালে চামগুৰিটো হিট এণ্ড ৰাণৰ ঘটনা তীব্ৰবেগী এখন বলেৰো পিকআপ বাহনে 6 বছৰীয়া এগৰাকী ছাত্ৰীসহ ছাত্ৰীগৰাকীৰ পিতৃক মহতিয়াই পলায়ন কৰে 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ বিদ্যালয়লৈ চাইকেলেৰে অহাৰ সময়তে সংঘটিত হয় এই পথ দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় ছাত্ৰীগৰাকীৰ পিতৃ শামছাদ আলী দুয়োকে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় NMCHলৈ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বলেৰো পিকআপ বাহনখনে ষ্টুডেণ্ট এটা লৈ গৈ আছিল মানুহজনে স্কুললৈ এই বোলেৰো এখন আহিছে আহি পেলাই এইফালৰ পৰা আহি পেলাই বেক চাইড মাৰি দিলে তাক বেক চাইড মাৰি পেলাই দিলে মুচু ফাটি গ'ল আৰু ছোৱালীজনী বাছত নাওছে ঠিক নাই মৰি যাব পাৰে ক'ৰ হয় কিবা গম পাইছে নেকি মানুহটো ক'ৰ হয় সেইটো গম পোৱা নাই গুৱাহাটীৰ লখৰাত ভূমিকেন্দ্ৰিক সংঘাত সাধন দাস নামৰ এজনে ভূমি দখলৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে গকুল দাস টুটু দাস অভিজিৎ দাসৰ ভূমি দখলৰ চেষ্টা পূৰ্বেও ভূমি দখলৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিল সাধন দাস ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লোক মোতায়েন কৰা হয় জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে আজিৰ দিনটোতো চলিব সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া জুবিন গাৰ্গৰ হত্যাৰ 4 এজাহাৰকাৰীৰ সাক্ষ্য ল'ব আদালতে সাক্ষ্য ল'ব ৰাহুল গোস্বামী গৌতম ভট্টাচাৰ্য ৰাজ গোস্বামী দীপাংকৰ ঠাকুৰীয়াৰ পূৰ্বে সাক্ষ্যদান নোহোৱা লোকৰো আজি সাক্ষ্য ল'ব আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ এয়া বিচাৰ প্ৰক্ৰিয়াৰ খবৰ আজিৰ দিনটোতো চলিব সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া জুবিন হত্যাৰ 4 এজাহাৰকাৰীৰ সাক্ষ্য ল'ব আদালতে ৰাহুল গোস্বামী গৌতম ভট্টাচাৰ্য ৰাজ গোস্বামী দীপাংকৰ ঠাকুৰীয়াৰ সাক্ষ্য গ্ৰহণ কৰিব আদালতে পূৰ্বে সাক্ষ্যদান নোহোৱা লোকৰো সাক্ষ্য ল'ব আদালতে যেহেতু এই সমগ্ৰ প্ৰক্ৰিয়াত গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যে সদৰি কৰিছে যে আমি ন্যায় পামেই ন্যায়ৰ বাবে এই যুঁজ চলি আছে আৰু অসমৰ ৰাইজে ন্যায় পাব সেই কথা গৰিমা শইকীয়া গাৰ্গে সদৰি কৰিছে আৰু আইনৰ ওপৰত তেওঁৰ বিশ্বাস আছে আইনে নিজৰ পথত গৈ আছে স্বাভাৱিকতেই এই সমগ্ৰ ঘটনাৰ আঁৰৰ প্ৰতিটো তথ্য উন্মোচন হ'ব আৰু দোষীসকলে কঠোৰ শাস্তি পাব এয়া হৈছে জনসাধাৰণৰ আশা আমেৰিকা ইৰাণৰ শান্তি চুক্তি চূড়ান্ত হোৱাত শ্বেয়াৰ বজাৰত ব্যাপক উত্থান সেনসেক্স 1100 পইণ্টতকৈ অধিক বৃদ্ধি নিফটি 50 350 পইণ্টতকৈ অধিক বৃদ্ধি শ্বেয়াৰ বজাৰত আমেৰিকা আৰু ইৰাণৰ শান্তি চুক্তিৰ এয়া প্ৰভাৱ পুনৰ জনাইছো আমেৰিকা আৰু ইৰাণৰ শান্তি চুক্তি চূড়ান্ত হ'ল আৰু এই শান্তি চুক্তি চূড়ান্ত হোৱাত শ্বেয়াৰ বজাৰত ব্যাপক উত্থান হৈছে জুনত স্বাক্ষৰ হ'ব আমেৰিকা ইৰাণৰ চুক্তি ছুইজাৰলেণ্ডৰ জেনেভাত স্বাক্ষৰিত হ'ব চুক্তি ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ হৰমুজ প্ৰণালীৰ পৰা আমেৰিকান সেনাৰ প্ৰত্যাহাৰৰ ঘোষণা ট্ৰাম্পৰ টলবিহীনভাৱে হৰমুজ প্ৰণালী মুকলি হ'ব বুলি মন্তব্য কৰিছে ট্ৰাম্পে বিশ্বৰ খাৰুৱা তেলৰ যোগান আৰু ৰুদ্ধ নহয় বুলি সামাজিক মাধ্যমত মন্তব্য ট্ৰাম্পৰ আমেৰিকাৰ অৱৰোধ কৰি ৰখা ইৰাণৰ আন বন্দৰসমূহো কৰিব মুকলি ইৰাণৰ ফ্ৰিজ হৈ থকা $12 বিলিয়ন সম্পত্তি মুকলি কৰিব আমেৰিকাই ইৰাণৰ উপ বৈদেশিক মন্ত্ৰী কাজেমি
গাড়ীৱাদীয়েও নিশ্চিত কৰিছে চুক্তি স্বাক্ষৰিত হোৱাৰ কথা। চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ তাৎক্ষণিক অন্ত পৰিব বুলি মন্তব্য ইৰাণৰ উপ বৈদেশিক মন্ত্ৰী। আমেৰিকা ইৰাণৰ ঘোষণাৰ পাছতে শ্বেয়াৰ বজাৰত উত্থান। যুদ্ধৰ অৱসান ঘোষণাৰ পাছতে হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য। ব্ৰেণ্ট ক্ৰুড অইলৰ মূল্য 4% হ্ৰাস। ইৰাণ আমেৰিকাৰ চুক্তি চূড়ান্ত হোৱাৰ পাছতে সোণ আৰু ৰূপৰ দাম বৃদ্ধি। আন্তঃৰাষ্ট্ৰীয় বজাৰত 2%তকৈ অধিক বৃদ্ধি সোণৰ মূল্য। ৰূপৰ মূল্য প্ৰায় 3.5% বৃদ্ধি। আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ ভিতৰত এইটো আন এটা গুৰুত্বপূৰ্ণ খবৰ, আন্তঃৰাষ্ট্ৰীয় খবৰ, আৰু যিটো খবৰৰ ওপৰত দৃষ্টি নিবদ্ধ আছে সমগ্ৰ বিশ্বৰে। এইভাবে নিবদ্ধ আছে কাৰণ এই যুদ্ধৰ ফলত যথেষ্ট ক্ষতি হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তত ক্ষতি হৈছে, বিশেষকৈ ইয়াৰ প্ৰভাৱ এছিয়াই মহাদেশৰ ভিতৰত ভাৰততো ইয়াৰ প্ৰভাৱ পৰিছে। গতিকে তেনেকুৱা ক্ষেত্ৰত এতিয়া যিহেতু শান্তি চুক্তিৰ প্ৰসংগ আহি পৰিছে, নিশ্চিত ৰূপত সকলোৰে দৃষ্টি তাত থাকিব। গতিকে এতিয়া খবৰটো এনেকুৱা ধৰণৰ যে আমেৰিকা আৰু ইৰাণৰ শান্তি চুক্তি চূড়ান্ত হৈছে। 19 জুনত স্বাক্ষৰ হ'ব আমেৰিকা আৰু ইৰাণৰ চুক্তি। আৰু সেইবাবে ইজৰাইলে শেহতীয়াকৈ যিটো আক্ৰমণ কৰিছিল, সেই আক্ৰমণৰ সময়ছোৱাত আমেৰিকাই এক প্ৰকাৰ ইজৰাইলক সকিয়নি প্ৰদান কৰিছিল। অৰ্থাৎ এই শান্তি আলোচনা চলি থকাৰ মাজতে যিহেতু আক্ৰমণ কৰা হৈছিলে। যিয়ে নহওক কিয় এতিয়া আমেৰিকা আৰু ইৰাণৰ চুক্তি হ'ব। ছুইজাৰলেণ্ডৰ জেনেভাত স্বাক্ষৰিত হ'ব চুক্তি। ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। হৰমুজ প্ৰণালীৰ পৰা আমেৰিকান সেনাৰ প্ৰত্যাহাৰৰ ঘোষণা কৰিছে ট্ৰাম্পে। হৰমুজ প্ৰণালীত আমেৰিকান সেনা প্ৰত্যাহাৰ কৰিব, এইটো এটা বৃহৎ ঘোষণা, এইটো এটা ডাঙৰ ঘোষণা ট্ৰাম্পৰ, এটা ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ। টোলবিহীনভাৱে হৰমুজ প্ৰণালী মুকলি হ'ব বুলি মন্তব্য কৰিছে ট্ৰাম্পে। বিশ্বৰ খাৰুৱা তেলৰ যোগান আৰু ৰুদ্ধ নহয় বুলিও সামাজিক মাধ্যমত মন্তব্য কৰিছে ট্ৰাম্পে। আৰু এই যি বিশ্বৰ খাৰুৱা তেলৰ যোগানৰ ক্ষেত্ৰত যথেষ্ট কিছু প্ৰভাৱ পৰিছিল, সমস্যাত পৰিছিল। গতিকে এই গোটেই কথাবোৰৰ অন্তত যিহেতু আকৌ এবাৰ কৈছোঁ যে সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে, গতিকে তেনে ক্ষেত্ৰত এই শান্তি চুক্তিৰ যিটো কথা ওলাইছে বা যিটো মন্তব্য কৰিছে ট্ৰাম্পে, এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। আমি মৃদু ওচৰলৈ যাম, গতিকে তেওঁ আমাক এই সময়ত মৃদু পৱন গোস্বামীৰ ওচৰলৈ যাম, গতিকে তেওঁ আমাক সবিশেষ জনাব। মৃদু পৱন, আমি আটাইখিনি কথা জানিম কাৰণ এই গোটেই বিষয়টোৰ ওপৰত সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ হৈ আছে। শেহতীয়াকৈ যিহেতু ভাৰতৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছে, গতিকে নিশ্চিত ৰূপত যুদ্ধৰ এই শেহতীয়া খবৰক লৈ এটা উৎকণ্ঠা সকলোৰে মাজত আছে। গতিকে যিখিনি আপডেট আপোনাৰ হাতত আছে আমি আটাইখিনি আপোনাৰ পৰা জানিম। নিশ্চয় পাপৰি, যিহেতু ডোনাল্ড ট্ৰাম্পে প্ৰথমেই ঘোষণা কৰিছিল যে দেওবাৰেই চুক্তি হ'ব, কিন্তু দেওবাৰে চুক্তি নহ'ল। তাৰপিছতে আহিছে এই ডাঙৰ ঘোষণা যে শুকুৰবাৰে যি বহু প্ৰত্যাশিত ইৰাণ আৰু আমেৰিকাৰ শান্তি চুক্তি, সেই শান্তি চুক্তি হ'বলৈ গৈ আছে। আৰু ইতিমধ্যে কেৱল ডোনাল্ড ট্ৰাম্পেই নহয়, দুয়োখন দেশেই এই কথা নিশ্চিত কৰিছে যে তেওঁলোকৰ মাজত ইতিমধ্যে বুজাবুজি হৈছে আৰু তেওঁলোকে এই শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ গৈ আছে। আৰু আমেৰিকাই ইৰাণৰ যি জব্দ হৈ থকা $12 বিলিয়ন সম্পত্তি, সেই সম্পত্তি মুকলি কৰি দিয়াৰ চৰ্তত সন্মতি জনাইছে বুলি এতিয়া ইৰাণৰ সংবাদ মাধ্যমত এক বাতৰি প্ৰকাশ পাইছে। তাৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বৰ যি দৃষ্টি নিবদ্ধ হৈ আছিল হৰমুজ প্ৰণালীৰ ওপৰত, এতিয়া সেই হৰমুজ প্ৰণালীক লৈ এটা ডাঙৰ খবৰ আহিছে। ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে সেই হৰমুজ প্ৰণালী সম্পূৰ্ণ টোল ফ্ৰী হৈ মুকলি কৰা হ'ব, সম্পূৰ্ণ টোল ফ্ৰী ৰূপে মুকলি কৰা হ'ব। আৰু যি বিশ্বৰ তেল পৰিবাহী জাহাজসমূহক আছে, সেই জাহাজসমূহক ইঞ্জিন ষ্টাৰ্ট কৰি ৰাখিবলৈ ডোনাল্ড ট্ৰাম্পে কৈছে আৰু কৈছে যে সমগ্ৰ বিশ্বতে তেল বোৱাই দিয়া। এই এক প্ৰকাৰ ইংগিত দিছে যে এই হৰমুজ প্ৰণালী যি অতি গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথ, এই সামুদ্ৰিক পথটো খুলি দিয়া হ'ব। আৰু তাৰ পৰা সেনা প্ৰত্যাহাৰৰ কথা ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে। তাৰ সমান্তৰালকৈ ইৰাণৰ যিসমূহ বন্দৰ আমেৰিকাই অৱৰোধ কৰি ৰাখিছিল, সেই সকলো বন্দৰ খুলি দিয়াৰ কথা ট্ৰাম্পে ঘোষণা কৰিছে। তাৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। আৰু এই দুয়োখন দেশেই যি শান্তি চুক্তিৰ কথা ঘোষণা কৰিছে, তাৰ প্ৰত্যক্ষ প্ৰভাৱ কিন্তু বিশ্বৰ বজাৰতো পৰিলক্ষিত হৈছে। আজিৰ দিনটোত এছিয়াৰ শ্বেয়াৰ মাৰ্কেট যথেষ্ট উত্থান হোৱা পৰিলক্ষিত হৈছে। ভাৰততো নিফটিৰ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ কিন্তু সোণ আৰু ৰূপৰ মূল্যও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। প্ৰায় 2%তকৈ বেছি সোণৰ মূল্য এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পাইছে। সমান্তৰালকৈ প্ৰায় 3.2% ৰূপৰ মূল্য। ইয়াৰ উপৰি মই
আপোনাক আৰু এটা প্ৰশ্ন কৰোঁ আৰু এটা খবৰ আছে যে যেহেতু এই শান্তি চুক্তি প্ৰক্ৰিয়া বা যিখিনি ঘোষণা কৰা হৈছে তাৰ মাজতে যেহেতু ইৰাণৰ একাংশ লোকে ইয়াৰ কিন্তু প্ৰতিবাদো কৰিছে অৰ্থাৎ এই শান্তি চুক্তিৰ ক্ষেত্ৰত বা আমেৰিকা আৰু ইৰাণৰ মাজত এই বুজাবুজি যিবোৰ কথা আহিব এই কথাবোৰক লৈ কিন্তু ইৰাণৰ মাজতো কিন্তু কিছু তাত এক প্ৰকাৰ তেওঁলোকৰ মাজতো অকমান মতানৈক্য বুলি নহয় কিন্তু মতবিৰোধ এটা হৈছে বুলি ক'ব পাৰি গতিকে এটা প্ৰতিবাদ তাতো হৈছে হয় পাপৰি সেইটো কথা ইতিমধ্যে একাংশ সংবাদ মাধ্যমত পোৱা পৰিলক্ষিত হৈছে যে ইৰাণত যথেষ্ট অসন্তুষ্টি এই শান্তি চুক্তিক লৈ আছে কিন্তু ইয়াত যি ইৰাণৰ আন এক চৰ্ত আছিল লেবাননৰ বিৰুদ্ধে যি সামৰিক অভিযান বন্ধ কৰিব লাগে সেই চুক্তিটো ইতিমধ্যে আমেৰিকাই সন্মতি জনাইছে তাৰ সমান্তৰালকৈ কিন্তু এই চুক্তি স্বাক্ষৰ নোহোৱালৈকে চুক্তি স্বাক্ষৰ হ'বই বুলি কোৱাটো এক প্ৰকাৰ টান হৈ পৰিছে কিয়নো ইজৰাইল আৰু লেবাননৰ মাজত যি সংঘাত ইতিমধ্যে ইজৰাইলে লেবাননক আক্ৰমণ কৰাৰ পিছত যথেষ্ট ক্ষোভিত হৈ পৰিছে ডোনাল্ড ট্ৰাম্প আৰু এটা ভাল কামত ব্যাঘাত নজনাবলৈ নেতান্যাহু চৰকাৰক সকিয়নি প্ৰদান কৰিছে ট্ৰাম্পে এতিয়া শুকুৰবাৰলৈ সকলোৱে সেইবাবে অপেক্ষা কৰিব লাগিব পূৰ্বেও ট্ৰাম্পে এই শান্তি চুক্তিখনক লৈ যথেষ্ট মন্তব্য কৰিছিল আৰু কৈছোঁৱেই মই প্ৰথম অৱস্থাতেই যে দেওবাৰে সেই শান্তি চুক্তি স্বাক্ষৰ হ'ব বুলি কৈছিল কিন্তু ইৰাণে সেই কথা নস্যাৎ কৰিছিল তাৰপিছত দেখা গৈছে যে এতিয়া দুয়োখন দেশেই এই শান্তি চুক্তিখন হ'ব বুলি তেওঁলোকে নিশ্চিতি প্ৰদান কৰিছে আৰু তাৰ বাবে আমি হয়তো শুকুৰবাৰলৈ অপেক্ষা কৰিব লাগিব ইৰাণত কি পৰিস্থিতিৰ উদ্ভৱ হয় তাৰ সমান্তৰালকৈ লেবানন আৰু ইজৰাইলৰ সম্পৰ্ক কেনেদৰে থাকে তেওঁলোকৰ মাজত যুদ্ধবিৰতি অব্যাহত থাকে নে নাথাকে নে লেবানন আৰু ইজৰাইলৰ পুনৰ যুদ্ধই এই শান্তি চুক্তিক বহু পিছুৱাই নিব নেকি এনেধৰণৰ বহু কথা এতিয়া চৰ্চাত থাকিব পাপৰি ধন্যবাদ জনাইছোঁ মৃদুল আৰু আমেৰিকা ইৰাণৰ শান্তি চুক্তি চূড়ান্ত হোৱাৰ পাছতেই শ্বেয়াৰ বজাৰত ব্যাপক উত্থান হৈছে সেনসেক্স 1100 পইণ্টতকৈ অধিক বৃদ্ধি নিফটি 350 পইণ্টতকৈ অধিক বৃদ্ধি শ্বেয়াৰ বজাৰত আমেৰিকা আৰু ইৰাণৰ শান্তি চুক্তিৰ প্ৰভাৱ পৰিছে জাপান আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ পিছতেই ষ্টেডিয়ামৰ চাফাই অভিযানত নামিল জাপান ফুটবল দলৰ অনুৰাগী আৰ্লিংটনৰ ডালাছ ষ্টেডিয়ামত এনেদৰে চাফাই অভিযান চলালে অনুৰাগীয়ে কেৱল ফুটবল চাবলৈ তেওঁলোকে অহা নাই শৃংখলাবদ্ধতা অটুট ৰাখিবলৈ তেওঁলোকে মন মেলে সেই কথা প্ৰমাণ কৰি দিছে যাতে চাফ চিকুণ হৈ থাকে সকলো শৃংখলাবদ্ধ হৈ থাকে এয়াই তেওঁলোকৰ মনৰ কথা আৰু তেওঁলোকে সেইখিনি কথা ব্যক্তও কৰিছে যে আমি কেৱল খেল চালেই নহ'ব খেল চোৱাৰ লগতে আমাৰ নিজৰ দায়িত্ববোৰো পালন কৰিব লাগিব culture, but it's like respect for everything, respect for the players, supporters, and also for the stadium. We're kind of honored to be here, so we don't want to make the mess and then leave it. So I think that's the reason why we're doing it. It's a culture, but it's like respect for everything, respect for the players, supporters, and also for the stadium. We're kind of honored to be here, so we don't want to make the mess and then leave it. So I think জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে আজিৰ দিনটোতো চলিব সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আমাৰ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকা লাইভত আছে বিৰিঞ্চি ডেকা আজি 4 জনৰ সাক্ষ্য ল'ব আৰু পূৰ্বতে সাক্ষ্য নোলোৱা সকলৰো সাক্ষ্য গ্ৰহণ কৰা হ'ব কি তথ্য আছে আপোনাৰ লগত বিৰিঞ্চি ডেকাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে আজিৰ দিনটোতো চলিব সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া জুবিন হত্যাৰ 4 এজাহাৰকাৰীৰ সাক্ষ্য ল'ব আদালতে সাক্ষ্য ল'ব ৰাহুল গোস্বামী গৌতম ভট্টাচাৰ্য ৰাজ গোস্বামী দীপাংকৰ ঠাকুৰীয়াৰ লগতে পূৰ্বে সাক্ষ্যদান নোহোৱা লোকৰো সাক্ষ্য ল'ব আদালতে আৰু জুবিন গাৰ্গৰ এই মৃত্যুৰ ঘটনাৰ পাছতেই ৰাজ্যৰ বহুকেইজন লোকে এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰকাৰীসকলৰে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া চলি আছে বিভিন্ন কোণত এজাহাৰবোৰ দাখিল কৰা হৈছিল আৰু সকলোৱে সিদ্ধাৰ্থ শ্যামকানু মহন্ত তেওঁলোকৰ বিৰুদ্ধে অভিযোগবোৰ উত্থাপন কৰিছিল অৱশ্যে যিসকল সাক্ষ্য দানকাৰী তেওঁলোকৰ ওপৰত একাংশ অধিবক্তাই জেৰা চলোৱাৰ কথাও পোহৰলৈ আহিছিল সাক্ষ্য দিবলৈ অহা বহু লোকে নিজৰ মনৰ কথা ব্যক্ত কৰি কৈছিল যে তেওঁলোকৰ ওপৰত এটা জেৰা চলিছে এই সমগ্ৰ প্ৰক্ৰিয়াত তেওঁলোকে কেৱল জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মাত মতাৰ বাবে আমাৰ সতীৰ্থ বিৰিঞ্চি কুমাৰ ডেকা আছে ফুল লাইনত বিৰিঞ্চি আৰু কি তথ্য আছে আপোনাৰ লগত আজিৰ
নিশ্চয় এই মুহূৰ্তলৈকে যিহেতু দেখা পোৱা গৈছে যে প্ৰত্যেক দিনে 4গৰাকীকৈ যি সাক্ষী সেই সাক্ষী যিহেতু মাতি থকা হৈছে গতিকে বাকী যি অভিযুক্ত পক্ষৰ যি অধিবক্তা আছে তেখেতসকলে উপযোগ কৰি যিহেতু প্ৰশ্ন কৰা বিভিন্ন ধৰণৰ তেওঁলোকে দীঘলীয়া কৰি আছে প্ৰচেছটো গতিকে কালি দিনটো বা পৰহি দিনটোত যিখিনি আচলতে সাক্ষী আছিল তাৰে দুই এজন ৰখি গৈছিল আজি যিহেতু যিগৰাকী দীপাংকৰ ঠাকুৰে ইতিমধ্যে তেওঁ সাক্ষ্যদান কৰি আদালতৰ মজিয়াৰ পৰা ওলাই গৈছে আৰু ওলাই যোৱাৰ মুহূৰ্তত তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও আচলতে তেওঁ মন্তব্য আচলতে কৰিছে আৰু সেই মন্তব্যখিনিৰ ভিতৰত আমি যদি চাওঁ যে তেওঁ কৈছিল জুবিন গাৰ্গৰ লগত তেওঁ কেনেধৰণে আচলতে কাম কৰিছিল বা সেই কথাখিনি আচলতে তেওঁ উল্লেখ কৰিছে আৰু একে সময়তে তেওঁ বিভিন্ন ধৰণৰ এই কথাখিনি আচলতে উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ লগত তেওঁ এখন মেগাজিন তেওঁ উলিয়াইছিল আৰু সেই মেগাজিনখনৰ পৰা আচলতে তেখেতৰ লগত চিনাকি আৰু সেই মেগাজিনখন বিভিন্ন ক্ষেত্ৰত তেওঁ আৰু আগবঢ়াই নিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল জুবিন গাৰ্গে গতিকে সেই কথাখিনি জনাৰ পিছত তেওঁ মহানগৰী নুনমাটি থানাত সেই সন্দৰ্ভত যিখিনি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে জুবিন গাৰ্গক আচলতে জুবিন গাৰ্গৰ মৃত্যু নহয় আচলতে তেওঁ হত্যা কৰা হৈছিল গতিকে সেই কথাখিনি শুনাৰ পাছত বা যি তদন্ত প্ৰক্ৰিয়া যি ধৰণে চলি আছিল সেই সকলোখিনি জনাৰ পাছত তেওঁ নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰিছিল যে এটা উপযুক্ত তদন্ত হ'ব লাগে আৰু জুবিন গাৰ্গে ন্যায় পাব লাগে এই সন্দৰ্ভত তেওঁ এখন এজাহাৰ দাখিল কৰিছিল আৰু সেই কথাখিনিকে আজি তেওঁ আদালতৰ মজিয়াত সাক্ষ্য হিচাপে দিছে আৰু তেওঁ অভিযুক্ত পক্ষৰ ফালৰ পৰা যিখিনি প্ৰশ্ন তেওঁক আচলতে সোধা হৈছিল সেই সকলোখিনি উত্তৰ দিছে যে কি ক্ষেত্ৰত তেখেতৰ জুবিন গাৰ্গক যে হত্যা কৰা হৈছিল সেই সন্দেহ আছে বা কি তথ্য বা কি কথাত তেওঁ আচলতে অৱগত হৈছিল বা জানিছিল সেই কথাখিনি ইতিমধ্যে উল্লেখ কৰিছে গতিকে সেই কথাখিনিকো ওলাই গৈছে আৰু 4গৰাকী যিহেতু সাক্ষী আজিৰ দিনটোত মাতিছিল তেওঁলোকৰো সাক্ষ্যদান প্ৰক্ৰিয়া চলি আছে আৰু আজিৰ দিনটোত হয়তো কিছু সময়ৰ পাছত চৰকাৰী অধিবক্তাই মন্তব্য কৰিব আৰু যিহেতু দেখা পোৱা গৈছে যে সামাজিক মাধ্যমত প্ৰৱাসী অসমীয়াসকলক মাতা নমাতাক লৈ বিভিন্ন ধৰণৰ কথা উত্থাপন হৈ আছে গতিকে সেইখিনি সন্দৰ্ভতো আজি হয়তো চৰকাৰী অধিবক্তাই স্পষ্টকৈ ক'ব যে তেওঁলোকক কেতিয়া মাতিব বা কি কাৰণ দেখুৱাব চমনত তেওঁলোকক কি থাকিব সেই সকলোখিনি দেখুওৱা হ'ব আৰু তাৰ পাছত এটা নিৰ্দিষ্ট তাৰিখত সেই প্ৰৱাসী যিসকল আছিলে প্ৰায় 11গৰাকী প্ৰৱাসী অসমীয়া আছিল তেখেতসকলক কোনদিনাখন আহি কেইজনে হাজিৰ হৈ সেই সকলোখিনি সন্দৰ্ভত সাক্ষী দিব সেই কথাখিনি নিৰ্ধাৰণ কৰিব আদালতে ধন্যবাদ বিৰিঞ্চি গুৱাহাটী মহানগৰীক পাৰ্পল চিটি কৰাৰ বাবে দিনে নিশাই ব্যস্ত গুৱাহাটী পৌৰ নিগম বৃহস্পতিবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল গুৱাহাটীত পাৰ্পল চিটি প্ৰজেক্টৰ কাম প্ৰথম পৰ্যায়ত প্ৰতিখন উৰণ সেতু দেৱালত সনা হৈছে বেঙুনীয়া ৰং পাৰ্পল চিটি কৰাৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰিছে শ্ৰমিকসকলে পাৰ্পল চিটিৰ সমান্তৰালভাৱে গুৱাহাটীত প্ৰস্তুতি চলিছে জাপানৰ প্ৰধানমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ বিশেষ কাৰ্যসূচী ডিভাইডাৰতো নতুন ৰং সনাৰ লগতে লগোৱা হৈছে গছৰ পুলি মেৰামতি কৰা হৈছে GS ৰোড কিছুদিনৰ পিছত হয়তো নিৰ্দিষ্ট ৰঙেৰে গঢ়ি তোলা চহৰসমূহৰ তালিকাত সোমাব গুৱাহাটীৰ নাম ইফালে পাৰ্পল চিটি কৰাৰ বাবে পৰিষ্কাৰ কৰাৰ কামো আৰম্ভ হৈছে নিশা পদপথৰ দোকান উচ্ছেদ কৰে গুৱাহাটী পৌৰ নিগমে কামৰূপ মহানগৰ জিলাত আছে 366টা ভূমিস্খলন প্ৰবণ অঞ্চল বৰষুণৰ বতৰত নিৰ্দিষ্ট অঞ্চলৰ বাসিন্দাক সতৰ্ক হৈ থকাৰ আহ্বান সামাজিক মাধ্যম যোগে সতৰ্কবাণী দুৰ্যোগ প্ৰশমন বিভাগৰ সামাজিক মাধ্যমত স্পৰ্শকাতৰ এলেকাৰ কেইবাটাও ভিডিঅ' প্ৰেৰণ ভূমিস্খলনৰ বিপদৰ প্ৰতি ৰাইজক সজাগ কৰাৰ চেষ্টা দুৰ্যোগ প্ৰশমন বিভাগৰ আজি শহীদ কুশল কোঁৱৰৰ পুণ্য স্মৃতি দিৱস গুৱাহাটীৰ নেহেৰু পাৰ্কত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত স্মৃতি দিৱস উদযাপন নেহেৰু উদ্যানত থকা শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি থলীত আয়োজন কৰা হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শ্ৰদ্ধাঞ্জলি তৰ্পণ সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পাল গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই অংশ লয়
যোৰহাটৰ কাৰাগাৰত তেখেতক ফাঁচি দিয়া হৈছিলে আৰু সেই পুণ্যতিথিটোত আমি প্ৰতি বছৰে এই উদ্যানত কুশল কোঁৱৰদেৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত আমি সদায় এই কাৰ্যসূচী কৰি আহিছোঁ আৰু আজি ইয়ালৈ আহি মুক্তিযুঁজাৰু আৰু তথা মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্যসকলক লগ পাই মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আমি সদায় এইসকল লোকৰ পৰা দেশপ্ৰেমৰ প্ৰেৰণা ল'ব লাগিব। নতুন প্ৰজন্মই দেশৰ কাৰণে স্বজাতিৰ কাৰণে সদায় কাম কৰাৰ যি প্ৰেৰণা, এই প্ৰেৰণা কুশল কোঁৱৰদেৱৰ দৰে যিসকল শ্বহীদে আমাক ভৱিষ্যত নিৰ্মাণ কৰিবৰ কাৰণে নিজৰ জীৱন উচৰ্গা কৰিছিল তেখেতসকলৰ পৰা ল'ব লাগিব। তাৰ লগে লগে আমি এটা চেষ্টা সদায় ৰাখিম যে আমাৰ অসমত ব্ৰিটিছ ঔপনিৱেশিকতাৰ বিৰুদ্ধে যথেষ্ট ধৰণৰ আন্দোলন আনকি স্বাধীনতাৰ আগতো হৈছিলে, যেনেকৈ পথৰুঘাটৰ ৰণেই হওক, ফুলগুৰি ধেবাই হওক। কিন্তু সেই ৰণসমূহ বা সেই আন্দোলনসমূহে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি প্ৰসাৰ পাব লাগিছিল বা যি ধৰণে উত্থাপিত হ'ব লাগিছিল তাত ক'ৰবাত নহয় ক'ৰবাত কম হৈ থকাৰ আমি অনুভৱ কৰোঁ আৰু সেইকাৰণে এই কথাবিলাক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি প্ৰচাৰৰ চিন্তাবিলাক কৰিব লাগিব। কলিয়াবৰৰ বাগৰিত মৃত বনৰীয়া হাতী উদ্ধাৰ। বাগৰিৰ 1 নম্বৰ হাৰমতিত উদ্ধাৰ মৃত হাতীটো। স্থানীয় লোকে মৃত অৱস্থাত দেখা পায় এই হাতীটো। এখন পথাৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় বন্যহস্তীটো। বন্যহস্তীটোৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত অজ্ঞাত। ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক। ইফালে নুমলীগড়ৰ মৰঙী মৌজাত দীৰ্ঘদিনে হৈ থকা হাতী মানুহৰ সংঘাতৰ মাজতে এক ব্যতিক্ৰমী দৃশ্য। এটা বনৰীয়া হাতীয়ে এজোপা কঁঠাল গছ জোকাৰি পাৰিছে পকা কঁঠাল পাৰি আনন্দ মনেৰে ভক্ষণ কৰিছে হাতীটোৱে। নুমলীগড়ৰ বাঁহবাৰী অঞ্চলত দেখা গ'ল এই ব্যতিক্ৰমী দৃশ্য। বনৰীয়া হাতীয়ে কঁঠাল পাৰি খোৱা দৃশ্য বন্দী হ'ল কেমেৰাত। খাদ্যৰ সন্ধানত প্ৰায়ে জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ এই দৃশ্যই এতিয়া আপ্লুত কৰিছে বহুতকে। মানুহ ইমান দূৰ মানে তেনে মানে চব ওপৰা ওপৰি হৈ পৰিব। আহিলে খাবা মানুহ ইমান দূৰ মানে তেনে মানে চব ওপৰা ওপৰি হৈ পৰিব। আহিলে কলগাছিয়াৰ গুণিয়ালগুৰিত পিষ্টলসহ যুৱক ধৃত। পিষ্টল দেখুৱাই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল 3 যুৱকে। ৰাইজে পিষ্টলসহ আবদ্ধ কৰে নজমুল হকক। আতংক সৃষ্টিকাৰী আন 2জনে পলায়ন কৰে। নজমুলক ৰাইজে ধৰি গতাই দিয়ে আৰক্ষীক। ধৃত নজমুল হকক কলগাছিয়া আৰক্ষীয়ে জেৰা চলাই আছে। গোৱালপাৰা জিলাৰ বাপুজী নগৰত ঘৰ ধৃত নজমুলৰ। মই ফিল্ডত যাই আছোঁ, তাৰপিছত দেখা পালোঁ 4 চকা গাড়ীত গাঞ্জা খাই আছে। খোৱাৰ পিছত 4-5জন যাই ধৰিলোঁ। ধৰাৰ পিছত মোক এনেকৈ কৈ পিষ্টল দেখাই আছে। পিষ্টল দেখাৰ পিছত মোক কৈছে লাইচেঞ্চ আছে, মোক মাৰিব। আগে আহিছে, আকৌ মোক মাতি লৈছে। মাতি লোৱাৰ পিছত মোক ভয় দেখাই আছে। মই 4-5জন আকৌ গ'লোঁ। যোৱাৰ পিছত লাইচেঞ্চ দেখাব মোক। চলন্ত ৰেলত প্ৰসূতিয়ে জন্ম দিলে সন্তান। শিলচৰ আগৰতলা ৰেলত সন্তান জন্ম দিলে এগৰাকী মহিলাই। চলন্ত ৰেলত সন্তান জন্ম হোৱাৰ পাছতে হাহাকাৰৰ সৃষ্টি হয় ৰেলখনত। প্ৰসৱ বেদনাত ছটফটাই থকা মহিলাগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহে ৰেলখনৰ যাত্ৰী। মহিলাগৰাকীৰ আৰ্তনাদৰ খবৰ পাই সুবীৰ ধৰ নামৰ এজন লোকে ৰেল যাত্ৰীৰ সহযোগত মহিলাগৰাকীসহ নৱজাত শিশুটিক উদ্ধাৰ কৰি ততাতৈয়াকৈ দুয়োকে চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰায়। চলন্ত ৰেলত সন্তান প্ৰসৱৰ ঘটনাই সৃষ্টি কৰে চাঞ্চল্যৰ। নগাঁৱৰ এখন আজব আৰক্ষীবিহীন আৰক্ষী চকী।
নামত আছে আৰক্ষী চকী কিন্তু এজনো নাই আৰক্ষী 1983 চনতেই ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি গুদামৰ নামপানী গাঁৱত স্থাপন কৰা হৈছিল নামপানী গাঁও আৰক্ষী চকীখন পূৰ্বৰ আৰক্ষী চকীখনত নতুনকৈ বিল্ডিং নিৰ্মাণ কৰি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছিল কিন্তু বৰ্তমান সময়ত আৰক্ষী চকীত নাই কোনো এজন আৰক্ষী যাৰ ফলত পৰিত্যক্ত হৈ পৰিছে নামপানী গাঁও আৰক্ষী চকী আৰক্ষী চকীখনৰ ভিতৰত থকা লকআপ আৰু কোঠাসমূহ বৰ্তমান সময়ত ড্ৰাগছ মদ জুৱাৰীৰ আড্ডাস্থলীলৈ পৰিণত হৈছে এক প্ৰকাৰ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে আৰক্ষী চকীখন ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত নামপানী গাঁও আৰক্ষী চকীখনে সামৰি আছে 3খন কিচামতৰ সহস্ৰাধিক ৰাইজক বৰ্তমান পৰিত্যক্ত আৰক্ষী চকীখন অপৰাধীৰ ঘাটিলৈ পৰিণত হোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ সাধাৰণ ৰাইজ পুৰণি এই পৰিত্যক্ত আৰক্ষী চকীখনত আৰক্ষী নিয়োগ কৰি সক্ৰিয় কৰি তুলিবলৈ অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ স্থানীয় ৰাইজৰ আইখন স্থাপন কৰা হৈছিল ৰাইজৰ মানে আবাল বৃদ্ধ বনিতা যাক ক'ব পাৰি আমাৰ গোটেই হিন্দু মুছলমানৰ মাজতে এই জেগাটো পাতিছিল নহয় আমি মানে এসময়তো ভাষা আন্দোলন হ'লতো বহুত ধৰণৰ কিবা কিবি পৰিশ্ৰম কৰিছিলে বেয়া পৰিৱেশটোলৈ নহওক বুলি আমি দুই সম্প্ৰদায় গোট খাই 3টা কিচামৰ মানুহ ইয়াত আছে হালগাঁও কুমাৰগাঁও পানীগাঁও তাৰ মানুহখিনি গোট খুৱাই পেলাই আমি মিটিং কৰিলোঁ মিটিং কৰাৰ পিছত যে আৰক্ষী বাহিনীটো আমাৰ গতি নহ'ব আৰক্ষী বাহিনীয়ে একো কৰিব নোৱাৰে গতিকে আৰক্ষী লগ পালে আৰক্ষীয়ে আমাৰ দৰখাস্ত দিছোঁ তেওঁলোকে গুৱাহাটীলৈ কাগজ দিছে আৰু আমি গাঁৱতে সেই কাগজৰ অনুক্ৰমে গুৱাহাটী পাইছোঁ তেওঁলোকে দেখিছে যে গাঁৱৰ মানুহ খেদি আহেতো কি কাৰণ নিশ্চয় কিবা এটা আছে তেওঁলোকে ইনকুৱাৰী কৰিলে ইনকুৱাৰী কৰি দেখিলে যে এইটো হয় এখন মাটি দিছে 8 বিঘা 1 কথা 3 কথা আলোচনা মাটি ম্যাদী পট্টা মাটি দিছে ৰাইজে কিন্তু থানাখন হওক সকলো মানুহ শান্তিত থাকক এতিয়া হৈছে আৰক্ষী চকী ঘৰটো আছে ঘৰটো সজা আছে মইনা নাই গতিকে আমাৰ মইনা আনি দিয়ক আমাৰ মইনা লাগে নহ'লে মাটি বাৰী পইচাখিনি চৰকাৰে দিয়ক আমাক আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ ৰাষ্ট্ৰগীত বন্দে মাতৰম পৰিৱেশনেৰে আদৰণি জনালে স্লোভাকিয়াৰ নাগৰিকে স্লোভাকিয়াৰ ব্ৰাটিস্লাভা চহৰৰ এখন হোটেলত স্লোভাকিয়াৰ লোকসংগীত শিল্পীৰ দলে লুচিনিকা এনচেম্বলে বন্দে মাতৰম গীত পৰিৱেশন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনায় স্লোভাকিয়াৰ লোকসকলে নৰেন্দ্ৰ মোদীক জনোৱা আদৰণিত আপ্লুত হয় প্ৰধানমন্ত্ৰীগৰাকী ভাৰতীয় বিএছএফ জোৱানে পুছবেক কৰা বাংলাদেশী লোকক বাংলাদেশৰ নাগৰিকে গ্ৰহণ নকৰাক লৈ ক্ষুব্ধ হৈ পৰিছে মানকাছৰৰ একাংশ স্থানীয় ৰাইজ নিজৰ দেশৰ নাগৰিকক গ্ৰহণ নকৰি সম্পূৰ্ণৰূপে আইন বিৰোধী কাম কৰিছে বাংলাদেশী নাগৰিকে প্ৰয়োজনত চৰকাৰে শ্বুট এট ছাইটৰ অৰ্ডাৰ দিব লাগে বুলি মন্তব্য কৰিছে মানকাছৰৰ একাংশ সচেতন লোকে উল্লেখযোগ্য যে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী
ধৰি সীমান্তৰে নিজৰ দেশলৈ প্ৰেৰণ কৰা কাৰ্যক বিৰোধিতা কৰিছে বিজেপিৰ লগতে বাংলাদেশীয়ে। চাওক, যিটো পুছবেক চলি আছে মানকাছৰ বৰ্ডাৰ দি বাংলাদেশলৈ যিবোৰ মানুহ তেওঁলোকে অৰিজিনেলি বাংলাদেশী হয়, বাংলাদেশৰ পৰা আহিছে আৰু তেওঁলোক বাংলাদেশত পঠিয়াইছে। গতিকে বাংলাদেশী মানুহ, বাংলাদেশী বিজেপি তেওঁলোকে এই মানুহবোৰক লৈ ল'ব লাগে, একচেপ্ট কৰিব লাগে। তাৰ পৰিৱৰ্তে তেওঁলোকে একচেপ্ট কৰা নাই। এইটো এটা আইন বিৰুদ্ধ কাম কৰি আছে বাংলাদেশী মানুহবোৰে। গতিকে অসম চৰকাৰ বা ইণ্ডিয়ান চৰকাৰে এটা একশ্যন ল'ব লাগে, লাগিলে যুদ্ধ কৰক না। ইমান গাল বাংলাদেশী ডেইলি বাংলাদেশত পঠিয়াই দি আছে আৰু বিজেপি একচেপ্ট নকৰিব আৰু উল্টা হুলস্থুল কৰি থাকিব। এতিয়াও এই মানুহবোৰ যে ৰ'দত আছে মানুহবোৰ খাৰা, তেওঁলোকৰে মানুহ, তেওঁলোকে পৰিচয় দি আছে বাংলাদেশৰ। সব বেংগলী কথা কয়, তেওঁলোকৰ পৰিচয় গাঁৱৰ মানুহ, ভায়েক ককায়েক চবকে চিনি পায়। সব আমি কেইদিন আগতেও দেখিছো বাংলাদেশত গৈ লাষ্টত গৈ বাংলাদেশী অকলে লৈছে, তেওঁৰ ফেমিলিত গুচি গৈছে। গতিকে এই বাংলাদেশী মানুহবোৰক অতি সোনকালে তেওঁলোকে একচেপ্ট কৰিব লাগে। মানকাছৰত লোক নিৰ্মাণ বিভাগৰ পথৰ দুৰৱস্থা, যান বাহনেৰে নহয় খোজকাঢ়ি যাব নোৱাৰে মানকাছৰৰ এখন সদাব্যস্ত পথেৰে। টানগাঁও আইডোবা পথৰ এই বিধ্বস্ত ৰূপ, প্ৰতিদিনেই কেইবা সহস্ৰাধিক যান বাহন আৰু ৰাইজৰ যাতায়াতৰ একমাত্ৰ মূল পথটোৱে এতিয়া দুৰ্ভোগ ভোগাইছে সকলোকে। ৪৪ লাখ টকা আবণ্টন দিছিল যদিও নাম মাত্ৰ কাম কৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিসন্ধি ৰচিছে কাম লাভ কৰা ঠিকাদাৰ শুভম কুমাৰ সাহা নামৰ ব্যক্তিজনে। কালাপানী মণ্ডল বিজেপিৰ সভাপতি শ্বেখ ফৰিদ আহমেদে ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা আয়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। মানকাছৰ সমষ্টিৰ যি পূৰ্বাঞ্চল আছে, পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাস্তা টানগাঁও টু আইডোবা, যিখন ৰাস্তাৰ কাম প্ৰায় 6 মাহ আগত শুভন কুমাৰ সাহা নামৰ কণ্ট্ৰাক্টৰ এজনে 44 লাখ টকীয়াৰ কাম কৰিছে। কিন্তু আমি দেখা পাই আছোঁ এইবেলি য'ত য'ত কাম কৰিছে তাতে বেছিকৈ গাড্ডা হৈছে, মানে ভাঙি চিঙি চুৰমাৰ হৈছে। ইতিমধ্যে আমি দেখা পালোঁ আজি এটা মাছৰ গাড়ী আৰু লগতে এটা ডাম্পাৰ গাড়ী তাত ফাঁচি গৈ আছে। মানে সৰু গাড়ীটো যাবই নোৱাৰে, ডাঙৰ গাড়ীও আজি তাত ৰখি গৈ আছে। তো এই যিখন ৰাস্তা আমাৰ লাইফ লাইন ৰাস্তা, ইয়াৰ প্ৰায় 7-8টা গাঁও পঞ্চায়ত আছে আমাৰ এইখন ৰাস্তাত। তো আমি বিভাগীয় কৰ্তৃপক্ষক কওঁ যে যোনজন ঠিকাদাৰে কামখন কৰিলে তাত তদন্ত কৰিব লাগে আৰু ৰাস্তাটো আমাৰ অতি সোনকালে মেৰামতি কৰি দিব লাগে। যিহেতু এইখন ৰাস্তাৰে আমাৰ ষ্টুডেণ্টবিলাক হাটশিঙাৰী যাবলগীয়া হয়, মানকাছৰতো যাবলগীয়া হয় আৰু কালাপানীতো যাবলগীয়া হয়। যদি ৰাস্তাখন এনেকুৱা ধৰণৰ হয় তেনেহ'লে আমাৰ বহুত বিপদ হৈ যাব। তামাৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যাপক দুৰ্নীতি। 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গদাধৰ নদীৰ ওপৰত থকা দলং নিৰ্মাণত নিৰ্মাণকাৰী সংস্থাই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে। নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই দলঙৰ ঢালাইত মেলিছে ফাট। ৰাইজৰ অভিযোগৰ ভিত্তিত উপস্থিত হোৱা সাংবাদিকৰ কেমেৰা দেখি খৰ্গহস্ত হৈ পৰে অভিযুক্ত নিৰ্মাণ প্ৰতিষ্ঠানৰ কৰ্মচাৰী। নিৰ্মাণকাৰী সংস্থা জে ইনফ্ৰাটেক প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে সৰব হৈ পৰে স্থানীয় ৰাইজ। পৰ্যাপ্ত ৰড চিমেণ্টৰ অবিহনে ঢালাই নিৰ্মাণৰ অভিযোগ সংস্থাটোৰ বিৰুদ্ধে। সাংবাদিকৰ কেমেৰা দেখি ফাট মেলা ঢালাই বালিৰে পুতি লুকুৱাৰ চেষ্টা কৰে কৰ্মচাৰীয়ে। দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত প্ৰশ্ন কৰা সাংবাদিককো অভব্য আচৰণ কৰে সংস্থাৰ কৰ্মচাৰীয়ে। জে ইনফ্ৰাটেকৰ ভুলৰ বাবেই গধুৰ বাহন যাতায়াত কৰিলে দলংখন ভাঙি পৰাৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ।